লৈছে আৰু টেষ্ট কৰি চাব বঢ়িয়া কেনেকুৱা বঢ়িয়া দে ঠিক হৈছে গোটেইখিনি হা ফেন্টাস্টিক সোৱাদ টেষ্ট একদম ঠিক আছে পাৰফেক্ট ভাল ন হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আজি ময়ো আপোনালোকৰ মাজলৈ বহুদিনৰ পিছত আহিলোঁ যিহেতু মোৰ গা অকণমান বেয়া আছিলে সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি আকৌ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে কলপচলাৰ লগত মুৰ্গী মাংস তেতিয়াহ'লে বলক দেৰি নকৰি মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব শুকান জলকীয়া তেজপাত কলপচলা এইখিনি মাংস ইয়াতে মই নহৰু মছলা গোটেইখিনি মিক্স কৰি লৈছোঁ দুটা পিঁয়াজ আলু আৰু আদা অকণমান লৈ লৈছোঁ প্ৰথমতে মই এতিয়া কলপচলা আৰু আলুখিনি একেলগে বইল কৰি ল'ম প্ৰথমতে
এয়া আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ উতলি আছে আৰু মোৰ প্ৰায়ে বনোৱা শেষ হৈছেই যিহেতু অকণমান সময় শুকাবলৈ কাৰণে ৰৈ দিছোঁ তাৰপিছত মই নমাই দিম আৰু কলপচলাৰ লগত মুৰ্গী মাংসৰ ৰেচিপিটো আজিৰ বাবে ইমানেই আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি জনাবলৈ কিন্তু নাপাহৰিব আৰু আগলৈকে ভাল ভাল ভিডিঅ' আপোনালোকে চাই থাকিব ধন্যবাদ।